তুমি নিউজ লাইফে বিচাৰিছা বাৰু সেইটো স্পষ্ট কৰি দিওঁ মই আগতে সেইটো অসমৰ ৰাইজে বিচৰা নাই এছাম হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক এছাম ধুৰন্ধৰ মানুহ আছে আৰু লুৰিণজ্যোতি গগৈ অকলে ৰাহুল গান্ধীক লগ কৰিব যোৱাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে অখিল গগৈয়ে আমি নিজে ভাষ্য সংগ্ৰহ কৰিছিলো অখিল গগৈ কৈছে যে আমি গম নাপাওঁ কোনো এটা দলে তেওঁ দুখো প্ৰকাশ কৰিছে আৰু লগতে কালিৰ নাগৰিক সমাজৰ যিখন কথা আপুনি উল্লেখ কৰিছে সেইখন মিটিঙত কিয় এনেকুৱা মানুহ মাতা হ'ল তাৰ স্পষ্টীকৰণো বিচাৰিছে আজিৰ দিন সেইটো তুমি নিউজ লাইফে বিচাৰিছা বাৰু সেইটো স্পষ্ট কৰি দিওঁ মই আগতে সেইটো অসমৰ ৰাইজে বিচৰা নাই এছাম হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক এছাম ধুৰন্ধৰ মানুহ আছে আৰু তোমালোকৰ যিটো চেনেল একেবাৰে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা মতে কাম কৰা শুনা মই এইটো কথা তুমিও শুনিব লাগিব তোমাৰটোও শুনিছোঁ মই গতিকে তেওঁলোকৰ এইটো এটা প্ৰচাৰ কিন্তু তোমাক মই এটা প্ৰশ্ন কৰোঁ এটা বিৰোধী ঐক্য হওঁতে প্ৰতিটো দলৰ নিজৰ নিজৰ কথা থাকে নিজৰ নিজৰ মঞ্চ থাকে তাত কিছুমান কথা কয় সেইটো হ'ব পাৰে কিন্তু তাত কোনেও সমূহীয়াভাৱে আজিলৈকে কোনো বিৰোধী ঐক্যৰ বিৰোধিতা কৰা নাই অখিল গগৈ কৰা নাই লুৰিণজ্যোতি গগৈটো কৰাই নাই গতিকে কিছুমান কথা ক'লে কাৰণে বিৰোধী ঐক্যত ভাঙোন আহিবলৈ তোমালোকে যত্ন নকৰিবা তোমাক মই চিনি পাওঁ কাৰণে কৈছোঁ এইটো তুমি প্ৰশ্ন কৰাৰ লগতে যে বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰত সংঘাত আছেনে নাই ইউ পি পি এলৰ লগত তেওঁলোকৰ বুজাবুজি আছেনে নাই আজি তাত প্ৰাৰ্থী দিম বুলি কৈছেনে নাই ৰবা ইউ পি পি এলৰ লগত সংঘাতটো তুমিতো কোৱা নাই এ জি পিৰ লগত তেওঁলোকৰ সংঘাত মুকলি হৈছে তেওঁলোকেতো কোৱা নাই গতিকে এনেকুৱা ধৰণৰ নিজৰ নিজৰ ক্ষেত্ৰত কিছু সংঘাত থাকিব কিন্তু আমি চেষ্টা কৰিছোঁ বিৰোধী ঐক্যৰ কাৰণে আৰু তোমালোকে চেষ্টা কৰিছা বিৰোধী ঐক্য ভাঙিবৰ কাৰণে এইটোৱে আজিৰ তাৰিখৰ সংঘাত মই বাকীসকলক প্ৰশ্ন কৰোঁ যেতিয়ালৈকে নাগৰিক মঞ্চই এনেকুৱা মানুহ নিমন্ত্ৰণ কৰি থাকিব আমি তোমাক মই বাৰে বাৰে কৈছোঁ সোমাই ৰবা তুমি আগৰ কৈছোঁ এইটো তোমাৰ হিমন্ত ৰবা মই কৈছোঁ মই যিহেতু সভাত আছিলোঁ তুমি শুনা অসম নাগৰিক সন্মিলনক ইমান উপলুঙা নকৰিবা তাত ডক্টৰ হীৰেণ গোহাঁই তোমালোকে হীৰেণ গোহাঁইক যি বুলি নোকোৱা অতি সন্মানীয় মানুহ এইটো কৰি আকৌ তেওঁলোকে এটা ডাইভাৰ্ট কৰিব আজি ইছ্যুটো আপোনালোকে এইটো নোসোমাব মই তেওঁৰ লগত পোনপটীয়া কৰি লৈছোঁ তেওঁলোকৰ এজেণ্ডা এইটো সেইকাৰণে মই কৈছোঁ যে কোনো সন্মিলনে নাগৰিক সন্মিলনে 4জন ব্যক্তিক নিমন্ত্ৰণ জনোৱা নাই তুমি যদি প্ৰমাণ কৰি দিব পাৰা মই তোমাক মানি ল'ম তেওঁলোক আহিছে নিজাববীয়াকৈ অসম চাবৰ কাৰণে আৰু তোমাৰ মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাত 144 ধৰা আহিছে এভিকশ্যন চাবলৈ যাওঁতে সেইটো আমাৰ কি দুখ নেকি ৰ'বা কালি তুমি সভালৈ যোৱা নাই তোমালোকৰ কোনোবা এজন কৈছে সুধা ইংৰাজী আৰু হিন্দী আমি বুজি পাওঁ বুলি ভাবিছোঁ অলপ ক'তো এজনো বক্তাই তেনেকুৱা কথা কোৱা নাই আৰু যেতিয়া মই এইটো ক্লেৰিফিকেশ্যন দিছিলোঁ অলপ আগতে তথাপিও তুমি উলিয়াইছা যাতে তুমি মূল বিষয়বিলাকৰ পৰা তল পেলাই অন্যান্য কথাবিলাক মানুহৰ মাজলৈ লৈ যাব পাৰা আৰু ছৈয়দা হামিদা সন্মানীয় মহিলা তেওঁ প্লেনিং কমিশ্যনত মেম্বাৰ আছিলে তেওঁ আন্তৰ্জাতিকভাৱে অতি খ্যাতনামা কিন্তু তেওঁ সভা কক্ষত তেতিয়াও এনেকুৱা কথা কোনোবাই যদি প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে মই সেইটো মানি ল'ম সভা শেষ হোৱাৰ পিছত বাহিৰত তেওঁ যেতিয়া এনেকুৱা কথা ক'লে তোমাৰ নিচিনা সাংবাদিকে যেতিয়া সুধিলে তেতিয়া ক'লে সেই কথাটো আমি গম নাপাওঁ আৰু যেতিয়াই গম পাইছোঁ তেতিয়াই মই লগে লগে গৰিহণা দিছোঁ আৰু কাইলৈ এখন সংবাদমেল পাইছোঁ তুমিতো আহিবাই কাৰণ তোমালোকৰ এজেণ্ডা আছে বেলেগ গতিকে তালৈ আহিবা প্ৰেছ ক্লাবত তাত তোমাৰ প্ৰশ্নৰ উত্তৰ দিম এতিয়া মই এই মূল বিষয়টোৰ পৰা কিন্তু আঁতৰি যাব খোজা নাই আজি মূল বিষয়টো বিৰোধী ঐক্য আৰু বিৰোধী দলৰ দলপতি কোন জানা তোমালোকৰ ৰ'বা বিৰোধী দলৰ লিডাৰ অফ দি অপজিশ্যন ৰাহুল গান্ধীৰ পদমৰ্যাদা জানা গতিকে তেওঁক লগ ধৰিবলৈ গৈছে অসমৰ সমস্যা লৈ মই তাত দিল্লীত আছিলোঁ তেতিয়া সেইটো কোনো অপৰাধ হ'ব নোৱাৰে গতিকে তুমি অনুৰোধ কৰিছোঁ তুমি এই এজেণ্ডা লৈ কাম নকৰিবা আজি নকৰিবা অন্ততঃ কাইলৈ কৰিবা আৰু আজি মই আপোনালোকক শুনা তুমিহে অকল সৰব হৈছা আনটো কোনো হোৱা নাই তুমি মোক সুধিছা এই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাক সুধি লোৱা আমি যিকেইটা ক'লো এইকেইটা সোধা আৰে গৰিহণা দি আহিছোঁ তোমাক তুমি নাছিলা নেকি তলত গৰিহণা মই দিছোঁ নাই কোৱা তোমালোকে কোৱা মই তলত যেতিয়া লগ ধৰি আহিছোঁ গৰিহণা দি আহিছোঁ নাই অলপ আগতে ক'লো তুমি শুনা নাছিল সেইমাত্ৰ আহিছা তুমি তুমি একো নাজানা ইয়াত প্ৰস্তাৱ লোৱা হৈছে আজি সন্মিলিত মৰ্চাই
প্ৰস্তাৱ লৈছে আৰু ব্যক্তিগতভাৱে মই নাগৰিক সম্বন্ধৰ হৈ গৰিহণা জনাইছোঁ তেনেকুৱা কথা তেওঁ বাহিৰত কৈছে, যিটো আমাৰ দায়িত্ব নহয়। বাহিৰত যিকোনো কথা ক'ব পাৰে। তোমালোকৰ দলৰো মানুহে কয় যে এইটো দলীয় তেওঁ ব্যক্তিগত মন্তব্য কয় তোমাৰ দলে। তোমালোকৰ মুখপাত্ৰ মানে কি কথা, মানুহ ইমান বুৰ্বক নেকি? মই কৈছোঁ, অজিত ভূঞাই কৈছোঁ, আনে ক'বলৈ সাহ নকৰে, কাৰণ তোমালোকে বেয়াকে ক'বা। প্ৰশ্ন তোমালোকৰ একপক্ষ কিয়? প্ৰশ্ন সদায় হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ডা মতে কিয়? আপোনালোকক অনুৰোধ কৰিছোঁ, ক্ষমা কৰিব, মই অলপমান তেওঁ ক'বলগীয়া হৈছে, কাৰণ এইটো প্ৰশ্ন মই বিচৰা নাই উপৰিচৰ নীতি। তেওঁলোকৰ এটা কাইলৈ এটা বেলেগ কৰি পেলাব লাগিব ন, নেৰেটিভটো বদলাই আৰু কিবা ক'ব? হ'ব দিয়া, তোমাৰ চাকৰি আজি ৰৈছে, একো চিন্তা নাই। থেংক ইউ।